আমাক জুবিনদাৰ ন্যায় লাগিবনে নালাগে? এইটো বেছি ভাল আছিলে। জুবিনদা আমাৰ চৰকাৰ গৌৰৱ গগৈ, অখিল গগৈ আৰু নৰেন্দ্ৰজ্যোতি গগৈ, আমি তিনি গগৈ লগ লাগিছো। এইবাৰ চৰকাৰ আমাৰ হ'ব, হ'বনে নহ'ব? হ'বনে নহ'ব? হ'বনে নহ'ব? চৰকাৰ হোৱাৰ 3 মাহৰ ভিতৰত জুবিন দাস ন্যায় প্ৰদান কৰিব। এই ন ক্র্যাশ হইছে জুবিন দাস ন্যায় প্ৰদান কৰিম। এই নার্ভাস জুবিন দাস ন্যায় প্ৰদান কৰিবৰ কাৰণে প্ৰথম কথা হিমন্ত বিশ্ব শৰ্মাই এইখন নতুন একদম পানী নহৰকা সমান দি আচলতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই মার মাথা ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আৰু জুবিন দাৰ মৃত্যুৰ কাৰণে জগৰীয়া প্ৰত্যেকজন মানুহক ফাঁচি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। আমিন। ফাঁচি দিব লাগিবনে নাই? লাগিবনে নাই? লাগিবনে নাই? সারা মানুষ দ্বিতীয় কথা, যদি গৌৰৱ গগৈ, অখিল গগৈ আৰু নৰেন্দ্ৰজ্যোতি গগৈ যদি সঁচাকে চৰকাৰ বনাব এইবাৰ পাৰো, পাৰিমনে? পাৰিমনে নাই? পাৰিমনে নাই? পুলিচে মানুহ ধৰি লৈ গৈছে চোৰ বুলি, পুলিচে মানুহ ধৰি লৈ গৈছে ডকাইত বুলি, পুলিচে মানুহ ধৰি লৈ গৈছে কিবা এটা কেছত, পুলিচে মানুহ ধৰি লৈ গৈছে আন্দোলন কৰাৰ কাৰণে। হয়নে নহয়? এইটো কি বুলি কয়? এইটো কি বুলি কয়? এনেকে পুলিচে মানুহ উলিয়াই মৰাটো কি বুলি কয়? কি বুলি কয়? ফেক এনকাউণ্টাৰ বুলি কয় নে নকয়? ফেক এনকাউণ্টাৰ বুলি কয় নে নকয়? এইবাৰ বিধানসভাত মই সুধিছিলো, হিমন্ত বিশ্ব শৰ্মাই মোক উত্তৰ দিছিলে, তেওঁ গৃহমন্ত্ৰী, মই তেওঁক সুধিছিলো যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোৰ্টলৈ নিনিয়াকে পুলিচে কিমানজন মানুহক উলিয়াই হত্যা কৰা হ'ল? 80জন মানুহক উলিয়াই হত্যা কৰা হ'ল। এই 80টাকে আটাইবিলাকে এই চৰকাৰ, আমাৰ চৰকাৰ গঠনৰ 7 দিনৰ ভিতৰত এই 80টাকে দিয়া হ'ব। আপেল কিনিম, আধা কিলো আঙুৰ কিনিম আৰু 1 লিটাৰৰ পানী বটল এটা লৈ যাম। কিমান মানুহৰ ঘৰ ভাঙি দিছে, কিমান মানুহক হত্যা কৰিছে, কিমান মানুহক জেলত দিছে, প্ৰত্যেকটো গোচৰৰ বিচাৰ হ'ব লাগিব আৰু হিমন্ত বিশ্ব শৰ্মাই লাগিবনে?